বাঢ়িছে, এইটো বন্ধ কৰিব লাগে নে নাই? এই কাজিয়াবিলাক বন্ধ হ'ব নে নাই? এটা কথা চাবচোন, এটা সৰু এক্সাম্পল দিছো। ধৰি লোৱা হ'ল আপুনি কাজিয়া কৰিলে, কোৰ্টত গ'লে, থানাত গ'লে, পইচা দিলে, উকিলক পইচা দিলে। মই নিজেও উকিল, তথাপি মই আপোনালোকক কৈছো, কিহৰ কাৰণে কৈছো যে উকিলক 500 টকা দিবৰ কাৰণে পইচা থাকে, কিন্তু সন্তানক এযোৰ ভাল কাপোৰ দিবলৈ আপোনালোকৰ পইচা নাথাকে। কোৰ্টত যিবিলাক মানুহ যায় আপোনালোকে চাবচোন, ড্ৰেছৰ যি অৱস্থা, এখন চাৰ্ট, এখন চোলা 2 বছৰ 3 বছৰ হ'ল তেওঁলোকে পিন্ধি আছে, অথচ কাজিয়া কৰি দিনটো নাখাই কেনে কোনোবাই মুৰ্গী, কোনোবাই কণী, কোনোবাই গৰু, কোনোবাই ছাগলী বিক্ৰী কৰি কোৰ্টত গৈ সেই আইনৰ লৰাই লৰি থাকে আৰু পইচাৰ পিছত পইচা গৈয়ে থাকে। তো আমাৰ মানুহ যদি সেই কোৰ্ট আৰু আদালতত যোৱা বন্ধ কৰি সেই কাজিয়াটো নিজৰ ঘৰতে বহি অলপ এৰা ধৰা কৰি আলোচনাৰ মাধ্যমত শেষ কৰি কিনে যদি উপাৰ্জিত টকা নিজৰ সন্তানৰ নামত, শিক্ষাৰ নামত, নিজৰ ছোৱালীক, নিজৰ ল'ৰাক ভাল কাপোৰ, ভাল খানা, সুস্বাস্থ্য পৰিৱেশ, পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখি যদি আপোনাৰ সন্তানটো ডাঙৰ দীঘল হয়, ভাল হ'ব নে বেয়া হ'ব? সবেই জানে ভাল হ'ব, সবেই জানে এইবিলাক বেয়া। তাৰ পিছতো আমাৰ সমাজ ব্যৱস্থাৰ মানুহবিলাকে এই কামবিলাকে কৰি থাকে। আজিৰ পৰা এইবিলাক আপোনালোকে আপোনালোকৰ অঞ্চলত বন্ধ কৰিবনে নাই? কৰিব লাগিবনে নাই? এই কথাবিলাক আপোনালোকৰ অন্তৰত এবাৰ লৈ ল'ব। মই আইনুদ্দিন আহমেদ যিমান এই কথা নকওঁ, যদি আপোনালোকে অনুভৱ নকৰে যে কামবিলাক বন্ধ হ'ব লাগে, আপোনালোকে বন্ধ নকৰে, তেতিয়াহ'লে কি হ'ব? লাভ কাৰ হ'ব? উকিলৰ লাভ হ'ব, লাভ কাৰ হ'ব? পুলিচৰ হ'ব, লাভ কাৰ হ'ব? ডিচি অফিচ, এছপি অফিচৰ হ'ব। কিন্তু এই যে আপোনালোকৰ লছ হ'ল, লছ হোৱাৰ বিনিময়ত আপোনালোকে অৰ্থনৈতিকভাৱে দুৰ্বল হৈ গ'ল। লছ হোৱাৰ কাৰণে পৰিয়ালটো চলাব নোৱাৰে, লছ হোৱাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰাব নোৱাৰে। এটা সময়ত কি হৈ যায়, কম বয়সত নিজৰ ছোৱালীক, নিজৰ ল'ৰাক বিয়াৰ নিচিনা সামাজিক বাল্য বিবাহৰ দৰে বেমাৰত আপোনালোকে আবদ্ধ হ'বলগীয়া হয়। লাষ্টত নিজেও শেষ, ল'ৰাও শেষ, ছোৱালীও শেষ। বোলে মিয়া বেয়া, সংখ্যালঘু বেয়া, মুছলমান বেয়া আৰু বাকীসকল চব ভাল। তো ঠিকেইতো। হিমন্ত বিশ্ব শৰ্মা যে আমাক গালি পাৰে, কিয় গালি পাৰে? আমি ক্ৰাইম কৰো বেছি, তাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মা কিয় গালি পাৰে? যে আমি বাল্য বিবাহ কৰাও, তাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মা কিয় গালি পাৰে? যে আমাৰ মানুহবিলাক ড্ৰাগছত বেছিকে আসক্ত, য'ত ড্ৰাগছ ধৰা পৰে তাতে কোন অমকালিত তমক সাজান। সেইটোতো ঠিক নহ'ব। আমিতো সংশোধন হ'ব লাগিব নে সংশোধন হ'ব নালাগে? নে আমি এনেকে কালচাৰ লাইট পাতিয়ে থাকিম, আপোনালোকে গান শুনিয়ে থাকিব, ল'ৰা ছোৱালী নাচিয়ে থাকিব, কিন্তু ৰাতিপুৱা স্কুলত নাই, মা দেউতাৰ খবৰ নাই, কোনোবা জোৱাৰ খেলত, কোনোবা মদৰ ঘাটিত, কোনোবা ড্ৰাগছত, কোনোবা বাল্য বিবাহ। এইটোতো নহ'ব। এই কাৰবাৰবিলাক আপোনালোকে আমি বন্ধ কৰিব লাগিব, এইটো বাউণ্ড। আৰু এইটো যদি নকৰে, তেতিয়া অনাগত দিনত আপোনালোকে গান শুনিয়ে থাকিব আৰু তেওঁলোকৰ ল'ৰা ছোৱালী DCSP হৈয়ে থাকিব। আপোনালোকে জুৱা খেলিয়ে থাকিব আৰু তেওঁলোকে আমাক বাংলাদেশী বুলি গালি পাৰিয়ে থাকিব। আপোনালোকে মদৰ ঘাটিত বহিয়ে থাকিব, ল'ৰা ছোৱালীক শিক্ষিত নকৰাব আৰু তেওঁলোকে উজনি অসমত ক'ব যে মিয়া খেত, ইটাভাটা চাফা, গুৱাহাটী চাফা, মিয়া অঞ্চলত মিয়া থাকক, আমাৰ অঞ্চলত আমি আহিব নিদিম। আৰু এনেকুৱা যদি আমাৰ মাজত কাজিয়া হৈয়ে থাকে, আমাৰ মাজত যদি ভাগ ভাগ হৈয়ে থাকে, তেতিয়াহ'লে সমাজ ব্যৱস্থাৰ কেতিয়াও পৰিৱৰ্তন নহ'ব। কথা কোৱা ল'ৰাকেইটা, মোৰ প্ৰফেশ্যন আছে, মোৰ বিভিন্ন জাগা আছে, কথা ক'বলৈ স্কোপ আছে। কিয় আহিছো? কাৰণটো কি? কাৰণটো এটাই, বেলেগ কোনো কাৰণ নাই। যেতিয়া আমাৰ মানুহক উজনি অসমত কোনোবাই আঁঠু কৰাই থৈ দিয়ে, কাৰণটো এটাই। যেতিয়া কোনোবাই আমাৰ মানুহক বাংলাদেশী বুলি গালি পাৰে, কাৰণটো এটাই। যেতিয়া
মুসলমান মানুহক তুচ্ছ তাচ্ছিল্য করে কারণটো এটাই যেটা আমার মানুহক উচ্ছেদ করে, কারণটো এটাই মূল মসজিদক যেতিয়া কোনোবাই আক্রমণ করে, কারণটো এটাই মূল মাদ্রাসাক যেতিয়া কোনোবাই আক্রমণ করে, কারণটো এটাই যদি কোনোবাই মোক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে তেতিয়াই মোৰ বুকুটো কঁপি উঠে, তেতিয়াই মোৰ হৃদয়টো কান্দি উঠে, তেতিয়াই মোৰ মনটো চিৎকাৰ মাৰি উঠে যে হয় ক'ত বসবাস কৰি আছো, ক'ত আছো, এই জাতিটোৰ হৈ আমি এই কথা ক'ব লাগিব, এই মানুহবিলাকৰ হৈ আমি এই কথা ক'ব লাগিব। তাৰ কাৰণে দৌৰি আহো, তাৰ কাৰণে দৌৰি আহো বাক্সাত, তাৰ কাৰণে দৌৰি যাওঁ বৰপেটাত, তাৰ কাৰণে দৌৰি যাওঁ অসমৰ পৰা হিমৰলৈকে, তাৰ কাৰণে আপোনালোকৰ হৈ কাম কৰি আছো, তাৰ কাৰণে জাতিটোৰ হৈ কাম কৰি আছো, তাৰ কাৰণে পেছত বহি থকা আমচুৰ প্ৰত্যেকজন কৰ্মীয়ে কাম কৰি আছে, হয় নে নাই? তো আমি যদি সেইখিনি কাম কৰিব পাৰো, আমি যদি ইমানখিনি ত্যাগ কৰিব পাৰো, আমি যদি জাতিটোৰ কাৰণে ইমান কৰিব পাৰো, আপোনালোকে কিয় নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰাব নোৱাৰিব? আপোনালোকে কিয় নিজৰ ল'ৰা ছোৱালীক ভালকে লিখা পঢ়াত গুৰুত্ব নিদিব? আপোনালোকে কিয় এই সামাজিক বেদীবিলাকৰ পৰা আপোনালোকে আঁতৰি নাহিব? এইবিলাক কথাই হৈছে মূল কথা। আৰু এই কথাবিলাক আজি যে আপোনালোকক কলো কাৰণটো এটাই, বেলেগ কোনো কাৰণ নাই। আপোনালোকে সুপৰিকল্পিতভাৱে নিজৰ সমাজত থকা কুভেদীবিলাক আঁতৰ কৰি দিয়ক, কুসংস্কাৰ আঁতৰাই দিয়ক, ভাল হওক, আগুৱাই আহক। আমি আপোনালোকৰ লগত আছো, আমচু আপোনালোকৰ লগত আছে, আমচু আপোনালোকৰ লগত থাকিব। কোনো মূল্যৰ বিনিময়ত এটা কথা স্পষ্টভাৱে সকলোৱে মনত ৰাখক, আৰু এটা কথা স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মনত ৰাখক, কোনো মূল্যৰ বিনিময়ত অসমৰ সংখ্যালঘু জনগণক নিষেধ হ'বলৈ দিয়া নহয়। কোনো মূল্যৰ বিনিময়ত আমচু বাচি থকালৈকে, আমচুৰ প্ৰতিজন কৰ্মী বাচি থকালৈকে হিমন্ত বিশ্ব শৰ্মাটো দূৰৰে কথা, নৰেন্দ্ৰ মোদীটো দূৰৰে কথা, আৰু যদি হিটলাৰৰ দ্বিতীয় সাহস ভাৰত অসমৰ সৃষ্টি হয়, আৰু যদি কোনোবাই অসমক সংখ্যালঘু জনগণক নিষেধ কৰিব বিচাৰে, তথাপিও আমচুৱে অসমৰ সংখ্যালঘু জনগণৰ লগত আছে, জনগণৰ লগত থাকিব। প্ৰয়োজন হলে যেনেকে সুভাষ চন্দ্ৰ বসুৱে কৈ গৈছে, প্ৰয়োজন হলে তেজ দিব, তথাপিও স্বাধীনতা নিশ্চিতভাৱে কাঢ়ি আনিব। আজি আপোনালোকক কৈছো, প্ৰয়োজন হলে সংখ্যালঘু জনগণৰ অধিকাৰ আদায়ৰ স্বাৰ্থত আমচুৱে ব্যাপকভাৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গণ আন্দোলন গঢ়ি তুলিব, গণ প্ৰতিবাদ কৰিব, আৰু আমচুৱে সংখ্যালঘু জনগণৰ অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী, হিমন্ত বিশ্ব শৰ্মাৰ তুচ্ছ তাচ্ছিল্য আমচুৱে ভয় কৰা নাই, কেৰেপ নকৰে। স্পষ্ট কথা। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ সংখ্যালঘু জনগণক পৰিকল্পিতভাৱে যি ষড়যন্ত্ৰ ৰচনা কৰি নিষেধ কৰিব বিচাৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা উচিত, অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত তেখেতেও কিন্তু বেছি দিন থাকিব নোৱাৰে। তাৰ অশেনি সংকেত ইতিমধ্যে বিজেপিৰ যিজন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। কাৰণটো কি? অকমান পিছত, মানে কিছুদিন পিছত, কিছু সময় পিছত সময় সমাগত, এয়া নিশ্চিত। এই কথাটো ইংগিত সুৰত আমি কৈ গলো। আমিও ৰাজনৈতিকৰ ছাত্ৰ।